মহারাজ সেৱা গ্ৰহণ কৰক। অৰ্জুন সুচেন্দ্ৰ মহাৰাজ ৰাজ্যৰ সম্পত্তি আছেনে সকল প্ৰজাগণ সুখে শান্তি হৈছে নেকি বিবাহ সম্ভৱ? মহাৰাজ ৰাজ্য অতিকে মংগল, কিন্তু মহাৰাজ লখিমপুৰৰ মেপল লিফ নামৰ এখন হোটেলত কিছু সময় আগতে পুৱা 9:30 বজাৰ পৰা আমাৰ বিদৰ্শতী মৌচুম দাসে ভিডিঅ' সহকাৰে এটা বাৰ্তা দেখুৱাইছে মহাৰাজ। এই বাৰ্তা এই বাৰ্তা বৰ সুন্দৰকে প্ৰদৰ্শন কৰিছে মহাৰাজ। তাত কি কি আছে? মহাৰাজ এই বাৰ্তাত দেখা পোৱা গৈছে যে 5 দিনৰ এখন জোন লেভেল লেভেলৰ ট্ৰেইনিং হৈ আছে, তাতে ৰেচিডেন্সিয়েল ভাৱে দুখন আমাৰ দুখন জিলাৰ লখিমপুৰ আৰু ধেমাজিৰ পৰা আৰপি সকল আহি মেপল লিফ নামৰ এখন হোটেলত থাকিছে আৰু তাতে টিচিং এট দ্য ৰাইট লেভেল নামৰ এটা ট্ৰেইনিং প্ৰদৰ্শন হৈ আছে আৰু সেই ভিডিঅ' সহকাৰে তেখেতে উপস্থাপন কৰি সকলোৰে মাজত বিয়পাই দিছে এটা সুখৰ বাৰ্তা মহাৰাজ। অৰ্জুন উপস্থাপন শৈলী সকলো ঠিকে আছেনে? মহাৰাজ উপস্থাপন শৈলী অতিকৈ মনোমোহা। দাদা তেখেত আমাৰ কিন্তু শত্ৰু নহয়, মিত্ৰহে। ভীম ছফিকুল ঠিক আছে অন্য কথাতে চিন্তা হৈছে। কি কথা? মই ভীম থাকোঁতে সিখন হোটেলত বৈকুণ্ঠ পৰা কেনেকৈ ভীম দুখাখনহে আছিল। দুখাখন হয় আৰু দুখাখন হৈ থাকিব লাগিব। এই কথা আমি ভালদৰে বিচাৰ বিবেচনা আৰু নহ'লে কাপোৰত তাৰ চিনিহে দিব। এই কথা আমি সুন্দৰভাৱে বিশ্লেষণ কৰি ইয়াৰ সমাধান আমি এতিয়া আমাৰ সভা ইমানতে ভংগ কৰা হ'ল। ব'লক মহাৰাজ, পান এটা খাই পেলাই আমি অকণমান ওলাই যাব লাগে।